নোহোৱা হ'ল, এখন নতুন চৰকাৰ হ'ব আৰু এই নতুন চৰকাৰে আমি নিশ্চিত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি পুৱাৰ ভাগতো আমি লগ পাইছিলোঁ। তেখেতে যিধৰণে ৰাজ্যখনক আগুৱাই লৈ যাবলৈ যোৱা দিনবিলাকত চেষ্টা কৰিছিল, তাতোতকৈও অধিক তড়িৎ গতিত ৰাজ্যখন উন্নয়ন আৰু বিকাশৰ দিশে ধাৱমান কৰিবলৈ তেখেতে যে আন্তৰিকতাৰে চেষ্টা কৰিব, তেখেতৰ বক্তব্যই, তেখেতে কথা বতৰাই এই কথাই প্ৰমাণ কৰে আৰু আমিও আন্তৰিকতাৰে সহযোগ কৰিম। ধন্যবাদ। মই কেশৱ মহন্ত ডাঙৰীয়াক চমুকে আজি সংবাদমেলত উপস্থিত আমাৰ দলৰ সন্মানীয় সভাপতি তথা সতীৰ্থ বন্ধু বান্ধৱীসকল আৰু সাংবাদিক বন্ধুসকল, পোনপ্ৰথমে আমি অসমবাসী ৰাইজক অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা ঐতিহাসিক ৰায় দিলে, যিটো ৰায় হয়তো অতীতত হোৱা নাছিল, ভৱিষ্যতৰ কথাও আজি আমি ক'ব নোৱাৰোঁ, কিন্তু এই ঐতিহাসিক ৰায়ৰ আমি সকলো অংশীদাৰ হ'লোঁ। ই সভাপতি ডাঙৰীয়াই কোৱাৰ নিচিনা ই সদায় অসমৰ ৰাজনৈতিক ইতিহাসৰ এটা উল্লেখযোগ্য দিন হ'ব। ইয়াৰ লগতে আমি আপোনালোকৰ সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপোনালোকে গোটেই সময়ছোৱাত ৰাইজক এখন প্ৰকৃত ছবি দাঙি ধৰি গোটেই আজিৰ দিনটো অহাত সহায় কৰিলে। ইয়াৰ উপৰিও আমাৰ অসম গণ পৰিষদ দলৰ, ভাৰতীয় জনতা পাৰ্টীৰ, BPFৰ, গণশক্তি আৰু ৰাভা সংঘ আটাইখিনি দলৰ যি কৰ্মকৰ্তা, যি দলীয় নেতা, তেখেতসকললৈ আমি অশেষ কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। তেখেতসকলে গোটেই নিৰ্বাচনটোত ঐক্যবদ্ধভাৱে আমাৰ সকলোৱে থিয় দিলে। আমাৰ অসম গণ পৰিষদে আজিৰ দিনটোত কিছু হ'লেও আগুৱাই গ'ল। ই আমাৰ দলটোৰ কাৰণে এটা ডাঙৰ এচিভমেণ্ট বুলি আমি ভাবিছোঁ। আজি ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী, অসমৰ মাননীয় মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী ডাঙৰীয়া, আমাৰ দলীয় সভাপতিসকল সকলোৱে এই নিৰ্বাচনটোৰ ক্ষেত্ৰত আমাক সহায় কৰিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই একেবাৰে